মোৰ লগত মানে হেৰি কি কয় সৰু বোৱাৰীজনীয়ে ৰখাব নোখোজে, হেৰি ল'ৰাটোৱে ৰখায়, সিয়ে ৰখাম বুলি লৈ গ'ল তাতো সৰু পুত্ৰ জয়ন্ত ল'ৰা। তাৰপিছত সদায় কাজিয়া পেচাল লাগি থাকে ৰাতিয়ে দিনে। মই কিমান শুনি থাকিম ৰাতিয়ে দিনে, তাৰ লগতে কাজিয়া লাগিব আৰু তাৰ লগত কাজিয়া লাগিব, মোকো গালি পাৰে তাৰ লগতে, মোক ৰখোৱা পায় তাৰ লগত গালি পাৰে তাক। তাৰপৰা সেইদিনা হেৰিয়াকে সৰিব নোৱাৰি এইফালে মানে নামঘৰ দোকান আছে তালৈ ওলাই আহিলোঁ, ল'ৰাবিলাকক লগ কৰিছোঁ, মোক যেনে তেনে বৃদ্ধাশ্ৰমত থৈ আহোঁগৈ বুলি। তাৰপৰা আহিলোঁ নহয়, আহিলত তাৰপৰা গৈ পাইছোঁ আৰু পাছত মানে কেলৈ যাব লাগে বুলি উধাই মুধাই গালি পাৰিছে আৰু মই এনেকুৱাতে গৈছোঁ বুলি কৈছোঁ। ল'ৰাটোও কৈছে তই কেলৈ যাব লাগে, তোক বোলো কাহিনী বেয়াই কৈছিলোঁ মোক থৈ আগে নথওঁগৈ, সেইকাৰণে আমি ল'ৰাবিলাককে ক'বলৈ গৈছোঁ। তেতিয়া সুধিছে আৰু মানুহে কেলৈ ওলাই আহিছে, মই এনেকুৱা তেনেকুৱা কথা। ল'ৰা ছোৱালী এতিয়া দুটা আছে, এটা ঢুকালে। আগতে হেৰি অজয় বৰাৰ লগত। তেওঁ কি কৰে? লাচিত কলেজত ট্ৰেইনিং। খুব গালি পাৰি থাকে যেতিয়াই তেতিয়াই, খাই বৈ হেৰি কৰি। তাৰপৰা সৰুটোৱে আকৌ ক'লে বোলে বৈ বোলে মোৰ গুৰিতে থাকিবি, তেতিয়া খাবি। সৰুজনে কি কৰে? সৰুজনে এতিয়া একো নাই, আগতে দোকান আছে। মোক মোৰ ভাগৰ 4 ভাগ কৰি পেলাই এভাগ মই ল'লোঁ আৰু মাটি আপোনাৰ মাটিভাগ যে লৈ ল'লে কি কৰিব? তাৰপিছত আপোনাৰ ভাগটো বিকিলে। কোনে বিকিলে? সৰুটোৱে নিবিকিলেও উপায় নাই, মই ক'লোঁ বিকিবলৈ। তাৰ চাকৰি বাকৰি নাই, মোক ক'ৰ পৰা খুৱাব, বেমাৰ ক'ৰ পৰা চাব। এতিয়া বহুত বেমাৰ হৈ গ'ল মোৰ, সি কিমান টকা খৰচ কৰিলে মোৰ সেইবোৰে বিকি দিলোঁ। তাৰ চাকৰি নাই নহয়। এতিয়া আপোনাক কোনো দায়িত্ব নলয় তেওঁলোকে? সৰুটোৱে ৰাখে, মানুহজনীৰ পৰা নোৱাৰে নহয়। কল্পনা বৰা নাৰ্ছ। থাকিব মানে নাৰ্ছ কৰে, তেখেতে চৰকাৰী চাকৰি কৰে, তাৰপিছত আপোনাক তেওঁ অত্যাচাৰ কৰে। তেওঁৰ কাৰণে মানুহজনো আপোনাৰ ল'ৰাজনো কথা শুনি লবাই থব। আপোনাৰ ছোৱালী কন্যা ছোৱালী এইকেইজনী আহিছে, তিনিজনী বিয়া দিলে। এতিয়া তেওঁলোকৰ লগতে যাব আপুনি? তাকে সিহঁতি নিম বুলিছে। তাৰপৰা সেই তেখেতেও ক'লে এয়া কি কয়, আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিবা ক'ব নেকি, আহ্বান জনাব নেকি? আপোনাৰ যিহেতু এনেকুৱা এটা অৱস্থা হৈছে, যিকেইজনী আপোনাক ৰাখি কৈছে কিন্তু তেতিয়াও কি বুলি ক'ম ভাবিব। আপুনি থাকিব ক'ত? ছোৱালীয়ে ৰাখিম বুলিছে, ছোৱালীয়ে ৰাখিম বুলিছে। হয়, আপোনাৰ মুঠতে এটা সন্তানেও নাৰাখে। কৈছোঁ নহয় সৰুটোৱে ৰাখে, মানুহজনীৰ পৰা থাকিব নোৱাৰিছোঁ মই। থাকিব নোৱাৰিছে। মই আকৌ সুধিছোঁ মানুহজনে কি কৰে? সৰুটো মানুহজনে কি কৰে? নাৰ্ছ কৰে। আমাৰ আইতাই শুনক, মুখ্যমন্ত্ৰীয়ে কৈছিলে পিতৃ মাতৃ বন্দনা বুলি কৈছিলে, চৰকাৰী চাকৰি থকা পিতৃ মাতৃক চাব লাগিব। আপোনাৰ যেতিয়া সৰু বোৰে নাৰ্ছো কৰে, আপোনাক বচাই ল'বৰ কাৰণে মুখ্যমন্ত্ৰীক আপুনি কিবা অনুৰোধ জনাব বিচাৰিছে, কি ক'ব? আপোনালৈ অনুৰোধ জনাইছোঁ যে মোক কিবা উপায় লাগে। মোৰ ঘৰত থাকিব নোৱাৰা হৈছোঁ, মই যিকোনো উপায়ে মোক কিবা এটা কৰক। সেইটো কি ক'ম নোৱাৰোঁ।